মহাৰাষ্ট্ৰৰ খবৰ লৈ শিৱসেনাৰ বিসম্বাদত মহাৰাষ্ট্ৰত এতিয়া মহাভাৰত আৰম্ভ হৈছে। মহাৰাষ্ট্ৰৰ ঠায়ে ঠায়ে উগ্ৰমূৰ্তি ধাৰণ কৰিছে শিৱ সৈনিকে। ঠায়ে ঠায়ে দোকান পোহাৰ কাৰ্যালয় লণ্ডভণ্ড কৰিছে শিৱসেনাৰ কৰ্মীয়ে। মহাৰাষ্ট্ৰত প্ৰশাসনৰ হাই এলাৰ্ট জাৰি। আক্ৰমণ প্ৰত্যাক্ৰমণৰ আশংকাতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু দিনৰ 1 বজাত শিৱসেনাৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। বৈঠক সম্পৰ্কত শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ মন্তব্য। দলৰ ভৱিষ্যত সম্প্ৰসাৰণ সন্দৰ্ভত হয় আলোচনা। দলটো কিমান সহজে হাইজেক কৰিবলৈ এৰি দি দিয়াৰ হুংকাৰ প্ৰদান কৰে সাংসদ সঞ্জয় ৰাউতে। শিৱসেনাৰ 38 গৰাকী বিসম্বাদী বিধায়কৰ পৰিয়ালৰ নিৰাপত্তাৰক্ষীও হ্ৰাস কৰা হয়। নিৰাপত্তাৰক্ষী হ্ৰাসক প্ৰতিশোধ পৰায়ণতা আখ্যা দিছে একনাথ সিন্ধেই। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী ডিজিপিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে একনাথ সিন্ধে। গুৱাহাটী হোটেল ৰেডিচন ব্লুতো লানি নিচিকা বৈঠক বিসম্বাদী একনাথ সিন্ধেৰ। বিসম্বাদী শিবিৰৰ পৰিকল্পনা সন্দৰ্ভত ভাগে ভাগে আলোচনা। 10 জুলাই পৰ্যন্ত মুম্বাইত জাৰি কৰা হৈছে 144 ধাৰা। আৰু আমি এই মুহূৰ্তত অধিক তথ্যৰ বাবে সংযুক্ত হ'ব বিচাৰিছোঁ মৃগাংক মোহন দত্তৰ সৈতে। হয় মৃগাংক, মই আপোনাৰ কাষলৈ আহিছোঁ আৰু আমি জনাইছোঁ যে মহাৰাষ্ট্ৰত বৰ্তমান সময়ত পৰিস্থিতি অধিক জটিল হৈ পৰিছে, কিয়নো শিৱ সৈনিকে লণ্ডভণ্ড কৰিছে। বিভিন্ন ঠাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু 144 ধাৰা জাৰি কৰা হৈছে। আৰু শিৱসেনাৰ বিসম্বাদত এতিয়া মহাৰাষ্ট্ৰ ক্ৰমাৎ অশান্ত হৈ পৰিছে। এক প্ৰকাৰ মহাভাৰতৰ সৃষ্টি হৈছে মহাৰাষ্ট্ৰত। আৰু এই মুহূৰ্তত আমি পুনৰবাৰ সংযুক্ত হ'ব বিচাৰিছোঁ মৃগাংক মোহন দত্ত, মই আপোনাৰ কাষলৈ আহিছোঁ। শেহতীয়া আপডেট কি আছে? যিহেতু মহাৰাষ্ট্ৰ উত্তপ্ত হৈ পৰিছে, শেহতীয়া সময়খিনিত শিৱ সৈনিকে উগ্ৰমূৰ্তি ধাৰণ কৰিছে আৰু হোটেল ৰেডিচন ব্লুত বৰ্তমানে অৱস্থান কৰি আছে বিসম্বাদী বিধায়কৰ দলটোৱে। মৃগাংক, নিশ্চয়কৈ এটা কথা খুবেই স্পষ্টকৈ ক'ব লাগিব পৰাগজ্যোতি ফুকন, মহাৰাষ্ট্ৰত যিমানখিনি বৰ্তমান হিংসাত্মক ঘটনা হৈছে বা উত্তাল প্ৰতিবাদ হৈছে, এই প্ৰতিবাদৰ আঁত ধৰি আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে দীপক কে চৰকাৰ। তেওঁ যিহেতু বৰ্তমান একনাথ সিন্ধুৰ পক্ষ এগৰাকী ব্যক্তি, গতিকে দীপক কে শৰ্মাই যথেষ্টখিনি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। তেওঁ খুব স্পষ্টকৈ কৈছে যে উদ্ধৱ ঠাকৰে সম্পূৰ্ণৰূপে এই হিংসাত্মক যি ঘটনা বা যি উত্তেজনা, এই উত্তেজনা শেষ কৰিবলৈ বা নিঃশেষ কৰাৰ দায়িত্ব কেৱল মাত্ৰ উদ্ধৱ ঠাকৰে। গতিকে উদ্ধৱ ঠাকৰেৰ নেতৃত্বতেই এইসমূহ দায়িত্ব শেষ হ'ব বুলি তেওঁ মত প্ৰকাশ কৰিছে। অন্যহাতে তেওঁলোকে খুব স্পষ্টকৈ কৈছে যে বিজেপিৰ লগত এলায়েন্স তেওঁলোকে খুব সুন্দৰকৈ বিচাৰে। অন্যহাতেদি কংগ্ৰেছ বা NCP যি প্ৰসংগ, এই প্ৰসংগলৈ যদি যাবলৈ যোৱা যায় তেতিয়াহ'লে শিৱসেনাৰ এইসকল বিসম্বাদী বিধায়কে ইয়াৰ বিৰোধিতা কৰে। অন্যহাতেদি পৰাগজ্যোতি ফুকন এটা কথা খুব স্পষ্টকৈ ক'ব লাগিব যে খন্তেক পূৰ্বে যিহেতু জুম এপছৰ জৰিয়তে দীপক কে শৰ্মাই এখন সংবাদমেল আয়োজন কৰিছিল আৰু এই সংবাদমেলত তেওঁ খুব স্পষ্টকৈ কৈছে যে শিৱসেনাৰ পৰা তেওঁলোকে কোনো ধৰণে আঁতৰি অহা নাই বা শিৱসেনাৰ নেতৃত্ব তেওঁলোকে বিচাৰে আৰু শিৱসেনাৰ নেতৃত্বতেই তেওঁলোকে পুনৰবাৰ মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিব। যিহেতু কালি দিনটোলৈকে নতুন ৰাজনৈতিক দল মহাৰাষ্ট্ৰত আঞ্চলিক পাৰ্টি গঠন হোৱাৰ কথা আছিলে। অন্য এটা ৰাজনৈতিক দলৰ বিকল্প ৰাজনৈতিক দলৰ চিন্তা চৰ্চা কৰাও এক বিশেষ তথ্য আমাৰ হাতলৈ আহিছিল, কিন্তু শেহতীয়াকৈ এই মন্তব্য দীপক কে চৰকাৰৰ, তেওঁ যিহেতু একনাথ সিন্ধুৰ পক্ষৰ এগৰাকী শক্তিশালী নেতা, গতিকে তেওঁ এই মত প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। অন্যহাতেদি উদ্ধৱ ঠাকৰে যদি প্ৰসংগলৈ যাওঁ তেতিয়াহ'লে তেওঁ যিখিনি হিংসাত্মক ঘটনাৰ প্ৰসংগ বা অন্যহাতেদি মহাৰাষ্ট্ৰত একপক্ষীয় যি শাসন, মহাৰাষ্ট্ৰত পৰিয়ালতান্ত্ৰিক যি শাসন, এই শাসনৰ গোটেই বিষয়বস্তুলৈ যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে দেখিবলৈ পাব যে যি বিসম্বাদী বিধায়ক, এই বিসম্বাদী বিধায়কে বৰ্তমানো ৰেডিচন ব্লুত আহি আছেহি আৰু ৰেডিচন ব্লু প্ৰায় মহাৰাষ্ট্ৰৰ যি চৰকাৰ, সেই চৰকাৰৰ ভঙা পতাৰ দায়িত্ব বা ৰণকৌশল তৈয়াৰ কৰা হৈছে। উদ্ধৱ ঠাকৰেৰ নেতৃত্বত প্ৰকৃততে মহাৰাষ্ট্ৰত পুনৰবাৰ শিৱসেনা, কংগ্ৰেছ আৰু NCPয়ে চৰকাৰ গঠন কৰিবনে, নে এইসকল বিসম্বাদী শিবিৰক লৈ বিজেপি দলে চৰকাৰ গঠন কৰিব, সেয়াও কিন্তু লক্ষণীয় হৈ পৰা দেখিবলৈ পোৱা গৈছে। অন্যহাতেদি পৰাগজ্যোতি ফুকন এটা কথা ক'বই লাগিব, আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। ৰাজ্য চৰকাৰৰ ৰাজকোষৰ ধন খৰচ কৰি এইসকল বিসম্বাদী প্ৰায় যিহেতু 38 গৰাকীকৈ শিৱসেনা বিধায়ক, 12 গৰাকীকৈ নিৰ্দলীয় বিধায়ক, প্ৰায় 50 গৰাকীকৈ বিধায়কক যিহেতু ৰাজ আতিথ্য দিয়াৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। গতিকে অসমতো এতিয়া এই বিষয়টোৱে এটা স্পৰ্শকাতৰ সময় হিচাপে বা স্পৰ্শকাতৰ বিষয় হিচাপে লোৱা দেখিবলৈ পোৱা গৈছে। অন্যহাতেদি বহুখিনি অভিযোগ আছে শিৱসেনাৰ বিৰুদ্ধে, অন্যহাতেদি বহুখিনি অভিযোগ আছে একনাথ সিন্ধুৰ বিৰুদ্ধে। উদ্ধৱ ঠাকৰে আৰু একনাথ সিন্ধুৰ যি নেতৃত্ব বা বিসম্বাদ, এই বিসম্বাদে ভয়ংকৰ ৰূপ লৈছে আৰু ইয়াৰ নেতৃত্ব লৈছে কেৱল মাত্ৰ অসমৰ পৰা
অসমত বিজেপি দলৰ একাংশ নেতা বা জ্যেষ্ঠ মন্ত্ৰী আহি ইয়াত বাহৰ পাতিছে আজিৰ দিনটোতো বহুকেইজন জ্যেষ্ঠ মন্ত্ৰী ইয়াত আছে বুলি আমি জানিব পাৰিছোঁ কিন্তু খন্তেক পাছতে আমি আৰু নতুন আপডেট দিবলৈ চেষ্টা কৰিম যিহেতু কালিৰ দিনটোত সংবাদমেল দিয়াৰ কথা আছিল উদ্ধৱ ঠাকৰেৰ প্ৰতিক্ৰিয়া বা এনচিপিৰ তৰফৰ পৰা যি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া আঁত ধৰি যদি চাবলৈ যোৱা যায় কালি সেই সংবাদমেল নহ'লে এনচিপিৰ মুখ্যগৰাকীয়ে এনচিপি দলৰ মুখ্য প্ৰধানে যিহেতু অভিযোগ উত্থাপন কৰিছিল বা আহ্বানো তেওঁ কৰিছিল যে পুনৰবাৰ এইসকল বিসম্বাদী বিধায়ক মহাৰাষ্ট্ৰলৈ আহক মহাৰাষ্ট্ৰত ঘূৰি আহি পুনৰবাৰ বৈঠকত মিলিত হওক কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল যে বৈঠকত মিলিত হোৱাটো দূৰৰে কথা এইসকল বিসম্বাদী বিধায়ক মহাৰাষ্ট্ৰলৈ উভতি যাবলৈ এতিয়া এটা ৰাজনৈতিক যি কচৰত সেই কচৰত কৰিবলগীয়া হৈছে কাৰণ মহাৰাষ্ট্ৰলৈ ঘূৰি যাবলৈ ভয় কাৰণ বিজেপিয়ে দ্বিতীয়বাৰলৈ এইটো ভুল কৰিব বিচৰা নাই বিজেপিয়ে ভালদৰে জানে যে মহাৰাষ্ট্ৰলৈ ঘূৰি গ'লে একনাথ সিন্ধে কেতিয়াও পুনৰবাৰ বিজেপিৰ লগত চৰকাৰ গঠন কৰিব নোৱাৰিব বা বিসম্বাদী বিধায়কসকলে চৰকাৰ গঠন কৰিব নোৱাৰিব উদ্ধৱ ঠাকৰে বা এনচিপি বা কংগ্ৰেছৰ নেতৃত্বতে এই যি সন্মিলিত চৰকাৰ আছিল এই সন্মিলিত চৰকাৰে পুনৰবাৰ গঠন হ'ব অন্যহাতে আইনী যুঁজৰ প্ৰসংগ আহিছে গতিকে এই গোটেই বিষয়টোলৈ চাবলৈ যদি যোৱা যায় একনাথ সিন্ধে পক্ষই কয় যে আইনী যুঁজৰ বাবে আমি সাজু আছোঁ অন্যহাতে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিলে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিলে শিৱসেনাৰ এগৰাকী সাংসদ তেওঁ মত প্ৰকাশ কৰিছিল যে যদিহে অন্য এক বিশেষভাৱে যদি হিংসাত্মক পৰিস্থিতি কৰিব লাগে ৰাজপথৰ যি আন্দোলন সেই আন্দোলনলৈ যদি যাব লাগে তেতিয়াহ'লেও তেওঁলোকে খুব সুন্দৰভাৱে আগুৱাই যাব বা ৰাজপথৰ আন্দোলন বা সকলোতে কেৱল মাত্ৰ শিৱসেনাই জয় হ'ব উদ্ধৱ ঠাকৰে যি লবি বা যি উদ্ধৱ ঠাকৰে যি দল বা উদ্ধৱ ঠাকৰে যি ৰাজনৈতিক যি সমীক্ষা সেই সমীক্ষাই জয়ী হ'ব বুলি মত প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল অন্যহাতে দুটা ফৈদ এতিয়া একনাথ সিন্ধে আৰু উদ্ধৱ ঠাকৰে এই দুইটাকৈ ফৈদৰ ক্ষেত্ৰত চাবলৈ গ'লে মহাৰাষ্ট্ৰত এতিয়া এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তেজনাৰ সৃষ্টি হৈছে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ মহাৰাষ্ট্ৰ কিয়নো প্ৰায় 50জনকৈ বিধায়কে আহি অসম মুলুকৰ এইখন 5 ষ্টাৰ হোটেল ৰেডিচন ব্লুত আহি বাহৰ পাতিছে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে আপোনালোকক আৰু কিছু দৃশ্যাংশ দেখুৱাব চাওক কেনেধৰণে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৰখা হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আহি ইটোৰ পাছত সিটো কভাৰেজ কৰা দেখিবলৈ পোৱা গৈছে আমি এইসমূহ দৃশ্যাংশ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে অসম লাইভ 24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গতিকে এতিয়া একনাথ সিন্ধে বনাম উদ্ধৱ ঠাকৰে পৰাগজ্যোতি ফুকন এইটো এটা ডাঙৰ বিষয় যে একনাথ সিন্ধে বনাম উদ্ধৱ ঠাকৰে কি হ'ব প্ৰকৃততে মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰে চৰকাৰ হ'বনে একনাথ সিন্ধেৰ নেতৃত্বত পুনৰবাৰ যিহেতু মহাৰাষ্ট্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৃগাংক মোহন দত্ত যিহেতু মহাৰাষ্ট্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 144 ধাৰা জাৰি কৰা হৈছে আজি কোনো নিৰাপত্তা বাহিনী বা অসম আৰক্ষীৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে নেকি ৰেডিচন ব্লুত মৃগাংক মোহন দত্ত যেহেতু সকলো বিধায়ক বিসম্বাদী বিধায়কৰ দলটো বৰ্তমান সময়তো ৰেডিচন ব্লুতে যেহেতু অৱস্থান কৰি আছে আনফালে মহাৰাষ্ট্ৰত এখন বেলেগ পৰিৱেশ দেখিবলৈ পোৱা গৈছে কাৰ্যালয়ৰ পৰা আদি কৰি বিভিন্ন প্ৰান্তত শিৱ সৈনিকসকলে লণ্ডভণ্ড কৰা পৰিলক্ষিত হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে থানাসমূহলৈ হাই এলাৰ্ট জাৰি কৰা হৈছে ইয়াৰ সমান্তৰালভাৱে 144 ধাৰা জাৰি কৰা হৈছে যেহেতু বিধায়কসকল বৰ্তমানো ৰেডিচন ব্লুত বাহৰ পাতি আছে কোনো বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে নেকি এই তিনিটা দিনৰ বাহিৰে আজিৰ দিনটোৰ কথা কৈছোঁ মৃগাংক মোহন দত্ত নিশ্চয়কৈ সঞ্জয় ৰাউতে মত প্ৰকাশ কৰিছিল যদিহে ৰাজপথৰ যুদ্ধ হয় তেওঁ যিহেতু এগৰাকী সাংসদ শিৱসেনাৰ এগৰাকী উচ্চ পৰ্যায়ৰ নেতা গতিকে তেওঁ মত প্ৰকাশ কৰিছিল যে জ্যেষ্ঠ নেতাগৰাকীয়ে মত প্ৰকাশ কৰিছিল যে যদিহে কেনেবাকৈ ৰাজপথলৈ ওলাই যাবলগীয়া হয় তেতিয়াহ'লে উদ্ধৱ ঠাকৰে সেই শিৱসেনাৰ নেতৃত্বই জয়লাভ কৰিব যদিহে কেনেবাকৈ আইনৰ প্ৰসংগলৈ যাবলগীয়া হয় তেতিয়াহ'লে উদ্ধৱ ঠাকৰেই যি নেতৃত্ব সেই নেতৃত্বই জয়লাভ কৰিব বুলি মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল কিন্তু মহাৰাষ্ট্ৰৰ যি ৰাজনৈতিক সমীকৰণ সেই সমীকৰণৰ ফালে যদি যি হিংসাত্মক পৰিস্থিতি প্ৰসংগ আহিছে গোটেই বিষয়সমূহ চাবলৈ গ'লে আজি কিন্তু আপুনি যি মত প্ৰকাশ কৰিছে বা যি প্ৰশ্ন আপুনি উপস্থাপন কৰিছে পৰাগজ্যোতি ফুকন যে গুৱাহাটী মহানগৰীৰ ৰেডিচন ব্লুটো কটকটীয়া নিৰাপত্তা ব্যৱস্থা পূৰ্বতকৈ অধিক কৰা হৈছে নেকি এই বিষয়টো যদি চাবলৈ যোৱা হয় পূৰ্বতকৈ অধিক কৰিছে কিয়নো যথেষ্টখিনি কামাণ্ডো যি ব্লেক কামাণ্ডো বুলি আমি কওঁ সেই ব্লেক কামাণ্ডো ইয়াত নমাই দিয়া হৈছিল কালিৰ দিনটোত নমাই দিয়া হৈছিল আজিৰ দিনটোতো আছে তেওঁলোক আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হয়তো যি হিংসাত্মক পৰিস্থিতি আৰু কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এজন বিশেষ ব্যক্তি মহাৰাষ্ট্ৰৰ পৰা আহিছে তেওঁ কৈছে যে মই একনাথ সিন্ধুৰ লগত পুনৰবাৰ বৈঠকত বহিব পাৰোঁ ইয়াৰ পিছতে অসম আৰক্ষীয়ে তেওঁক আটক কৰা দেখিবলৈ পোৱা গৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি চাবলৈ যোৱা যায় ইজনৰ পাছত সিজন লোক ইয়ালৈ আহে আৰু কোনো লোককে আচলতে ৰেডিচন ব্লুৰ ভিতৰ ভাগলৈ সোমাবলৈ দিয়া হোৱা নাই গতিকে ইয়াৰ পৰা এইটো কথা খুবেই স্পষ্ট যে অসম আৰক্ষীৰ নিৰাপত্তাত
যিহেতু CP হৰমিত সিঙে নিজেই গোটেই নিৰাপত্তা বিষয়টো তদাৰক কৰিছে গুৱাহাটী পুলিচ কমিশ্যনাৰগৰাকীয়ে বা আৰক্ষী আয়ুক্তগৰাকীয়ে গতিকে এই গোটেই বিষয়টো আচলতে গুৱাহাটী আৰক্ষী অৰ্থাৎ অসম আৰক্ষীৰ নেতৃত্বতে কটকটীয়া যি নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা ব্যৱস্থা ৰখা হৈছে গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু অসম চৰকাৰৰ ৰাজ আতিথ্যৰ অভিযোগ উত্থাপন কৰিছে অসমৰ খুদ বিৰোধীয়ে তেওঁলোকে খুব স্পষ্টকৈ কৈছে যে ৭৭টাকৈ ৰুম বুকিং কৰা হৈছে প্ৰায় ১,২০,০০,০০০ টকা কালি দিনটোলৈকে খৰচ কৰিছে সেই টকা অসমৰ ৰাজকোষৰ ধন বুলি বহুতে অভিযোগ উত্থাপন কৰিছে গতিকে পৰৱৰ্তী পৰ্যায়ত কি হ'বগৈ একনাথ সিন্ধে বনাম উদ্ধৱ ঠাকৰে গোটেই বিষয়সমূহক লৈ আমি এটাকৈ আপডেট পৰাজ্যোতি ফুকন পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দি থাকিবলৈ চেষ্টা অব্যাহত ৰাখিম হয় মৃগাংক মোহন দত্ত যিহেতু দেখিবলৈ পোৱা গৈছিলে শেহতীয়া দিনকেইটাত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়কে বিশেষ তৎপৰতা দেখুৱাইছিলে হোটেল ৰেডিচন ব্লুলৈ প্ৰায় তেওঁলোকক গৈ থকা দেখিবলৈ পোৱা গৈছিলে আজিৰ দিনটোত বৰ্তমান সময়ত কোনোবা আছে নেকি ৰাজ্য চৰকাৰৰ কোনো মন্ত্ৰী বিধায়ক ৰেডিচন ব্লুত সেই বিসম্বাদী বিধায়কসকলৰ সৈতে সাক্ষাৎ কৰিছে নেকি বা আজি পুৱাৰে পৰা বৰ্তমান সময়লৈকে যিহেতু আপুনি সেই স্থানতে আছে কাৰোবাক যোৱা দেখিছে নেকি ভিতৰ ভাগলৈ ৰাজ্য চৰকাৰৰ কোনো মন্ত্ৰী বিধায়ক নাইবা বিজেপিৰ শীৰ্ষ নেতাক মৃগাংক মোহন দত্ত নিশ্চয়কৈ পৰাগজ্যোতি ফুকন যি অভিযোগ উত্থাপন হৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছিল যে এইসকল বিধায়ক আহিছে ৰেডিচন ব্লুত আছে আমি GST পাম তেওঁলোকে যি খৰচ কৰিছে সেই খৰচৰ পৰা অসম চৰকাৰে অসমৰ ৰাজকোষত GST পাব বুলি মত প্ৰকাশ কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমলৈ আলহী আহিছে অৰ্থাৎ এই আলহী লক্ষ্মী হৈ আহিছে বুলি হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছিলে কিন্তু বিৰোধীয়ে যিহেতু মত প্ৰকাশ কৰিছে যে ৰাজকোষৰ টকা ব্যয় কৰা হৈছে অন্য যদি বানপানীৰ সময়ছোৱাত ৰেডিচন ব্লুত একাংশ নেতা বা একাংশ বিধায়ক অন্য যদি একাংশ মন্ত্ৰী আহি পেলাই বাহৰ পাতিছিলেহি আৰু যিহেতু মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড চাংমাই আহি ইয়াত বাহৰ পাতিছিল গতিকে গোটেই বিষয়সমূহ যদি চাবলৈ যোৱা যায় কালি দিনটো দেখিবলৈ পোৱা গ'ল মন্ত্ৰী পীযুষ হাজৰিকা আছিলে মন্ত্ৰী অশোক সিংঘাল আছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ দিনকেইটাত যদি চাবলৈ যোৱা যায় জয়ন্ত মল্ল বৰুৱা অশোক সিংঘাল পীযুষ হাজৰিকা অন্যহাতেদি বিধায়ক নাহৰকটীয়া বিধায়ক তৰংগ গগৈ ইয়াত আছিলে গতিকে গোটেই বিষয়সমূহ যদি চাবলৈ যোৱা যায় অভিযোগ যি উত্থাপন হৈছিল যে বানপানীৰ সময়ত এইসকল নেতাই কেৱল মাত্ৰ ৰেডিচন ব্লু যি ৰাজনৈতিক অংক বা মহাৰাষ্ট্ৰৰ যি ৰাজনৈতিক অংক সেই ৰাজনৈতিক অংক বা সমীক্ষাত ব্যস্ত আছে বা কেনেধৰণে আচলতে মহাৰাষ্ট্ৰত একনাথ সিন্ধেক লগত লৈ বিজেপিয়ে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব তাৰ বাবে আচলতে সমীক্ষা চলাই আছে বা ৰণকৌশল চলাই আছে বুলি অভিযোগ উত্থাপন হৈছিল গতিকে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে বহুকেইগৰাকী মন্ত্ৰী ভিতৰত আছে কালি দিনটোত মন্ত্ৰী পীযুষ হাজৰিকা নিশা ভাগতো আছিলে কালি দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীৰ পৰা গুৱাহাটীলৈ অহাৰ পাছতে ৰেডিচন ব্লু অভিমুখে অহাৰ কথা আছিল কিন্তু দুৰ্ভাগ্যবশতভাৱে তেওঁ ৰেডিচন ব্লুলৈ নাহিলে গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আৰু আপডেট দি থাকিবলৈ চেষ্টা কৰিম সন্ধিয়া ভাগত হয়তো কোনো মন্ত্ৰী বা বিধায়ক ইয়ালৈ আহিব পাৰে ভিতৰৰ ভাগত মন্ত্ৰী পীযুষ হাজৰিকা আছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি আৰু সঠিক তথ্য পৰাগজ্যোতি ফুকন আপোনালোকক বা অসম লাইভ 24 দৰ্শকসকলক দি থাকিবলৈ চেষ্টা অব্যাহত ৰাখিম মৃগাংক মোহন দত্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি জনাইছোঁ যে এতিয়া মহাৰাষ্ট্ৰত পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰা পৰিলক্ষিত হৈছে তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ হোটেল ৰেডিচন ব্লুতে আবদ্ধ হৈ আছে অৱস্থান কৰি আছে বিসম্বাদী বিধায়কৰ দলটোৱে কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰত বৰ্তমান সময়ত যিহেতু পৰিস্থিতি জটিল হৈ পৰিছে তো দেখিবলৈ পোৱা গৈছে প্ৰশাসন যথেষ্ট কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে মহাৰাষ্ট্ৰত 144 ধাৰা জাৰি কৰা হৈছে কিন্তু তাৰ মাজতে মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত শিৱ সৈনিকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে